মৰমৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভাল হৈ আছে। আজি ক্লাছটো আলোচনা কৰিম আসাম পলিটিৰ most important MCQ question with answer। ক্লাছটো আৰম্ভ কৰাৰ আগতে মোৰ ষ্টাডি উইথ জেম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে When was Assam separated from the Bengal presidency? বংগৰ ৰাষ্ট্ৰপতিৰ পৰা অসম কেতিয়া পৃথক কৰা হৈছিল? অপশ্যনত দিয়া হৈছে 1854, 1874, 1901, 1947। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব 1874। কাৰণ 1874 চনৰ 2 ফেব্ৰুৱাৰী বংগৰ ৰাষ্ট্ৰপতি পদৰ পৰা অসম বিচ্ছিন্ন কৰা হয় আৰু গোৱালপাৰা, কাছাৰ, চিলেট, গাৰো, খাচী আৰু জয়ন্তীয়া পাহাৰ, লোচাই আৰু নগাপাহাৰ একত্ৰিত কৰি ইয়াৰ মৰ্যাদা মুখ্য আয়ুক্ত প্ৰদেশলৈ উন্নত কৰা হয়। মোগল সাম্ৰাজ্যৰ সীমান্তত আহোম ৰাজ্য 1665 চনত হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কি কোৱা হৈছে? When was Assam recontinued into a chief commissioner province? অসমক কেতিয়া পুনৰ মুখ্য আয়ুক্ত প্ৰদেশ হিচাপে গঠন কৰা হৈছিল? অপশ্যনত দিয়া হৈছে 1874, 1906, 1912, 921। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব 912। কাৰণ 1912 চনত অসমক মুখ্য আয়ুক্তৰ প্ৰদেশ হিচাপে পুনৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, Who was the first chief commissioner of Assam after it was recontinued into a chief commissioner province? অসমৰ পুনৰ গঠন হোৱাৰ পিছত কোন আছিল অসমৰ প্ৰথম মুখ্য আয়ুক্ত? অপশ্যনত দিয়া হৈছে ছাৰ আৰ্চেডল ইছলে, ছাৰ হেনৰী জোচেফ টাইনাম, চাৰ্লেছ আলেকজেণ্ডাৰ ব্ৰুচ, ডেভিড স্কট। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব এ নম্বৰটো, ছাৰ আৰ্চেডল ইছলে। কাৰণ অসমৰ মুখ্য আয়ুক্তৰ প্ৰদেশলৈ পুনৰ গঠন হোৱাৰ পিছত ছাৰ আৰ্চেডল ইছলে কি হৈছিল? অসমৰ প্ৰথম মুখ্য আয়ুক্ত হৈছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। In which year the Legislative Council of Assam was created? অসমৰ বিধান পৰিষদ কোন বছৰত গঠন কৰা হৈছিল? অপশ্যনত দিয়া হৈছে 1912, 1913, 1909, 1911। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব 1913 চনত। 1913 চনত কি হৈছিল? অসম বিধান পৰিষদ গঠন কৰা হৈছিল। অসম বিধান পৰিষদ গঠন কৰা হৈছিল। ইয়াত কি দিয়া হৈছে চাওকচোন। অসমৰ বিধান পৰিষদ প্ৰথম বৈঠক 1913 চনৰ 6 জানুৱাৰীত পুৱা 11 বজাৰ শ্বিলঙত, যাৰ সভাপতিত্ব কৰিছিল ভাৰতৰ চৰকাৰৰ আইনৰ অধীনত অসমৰ মুখ্য আয়ুক্ত ছাৰ আৰ্চেডল ইছলে। এইখিনি নোটছ দিয়া হৈছে, আপোনালোকে চাব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। When was the Assam Rural Self-Government Act passed? আসাম ৰুৰেল সেল্ফ গভৰ্ণমেণ্ট এক্ট কেতিয়া গৃহীত হৈছিল? অপশ্যনত দিয়া হৈছে 1925 চনত, 1926 চনত, 1930 চনত, 1934 চনত। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব 1926 চনত আসাম ৰুৰেল সেল্ফ গভৰ্ণমেণ্ট এক্ট গঠন কৰা হৈছিল। কাৰণ 1926 চনত এই আইনৰ অধীনত গাঁওবাসীয়ে নিজৰ সমস্যা সমাধানৰ বাবে অংশগ্ৰহণ কৰিব পৰাকৈ প্ৰশাসনিক ব্যৱস্থা কৰাৰ উদ্দেশ্যে অসম গ্ৰাম্য স্বশাসন আইন গৃহীত কৰা হৈছিল আৰু গাঁও পঞ্চায়তক ক্ষমতা প্ৰদান কৰা হয় আৰু একেখন আইনৰ অধীনত সময়ৰ লগে লগে পঞ্চায়তৰ ক্ষমতা আৰু কাম-কাজ বৃদ্ধি কৰাত ব্যৱস্থা কৰা হৈছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কি কোৱা হৈছে? When was the Assam Legislative Assembly formed? অসম বিধানসভা কেতিয়া গঠন কৰা হৈছিল? অপশ্যনত দিয়া হৈছে 7 এপ্ৰিল 1935, 7 এপ্ৰিল 1936, 7 এপ্ৰিল 1937, 7 এপ্ৰিল 1945। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি। কাৰণ 7 এপ্ৰিল 1937 চনত অসম বিধানসভা গঠন কৰা হৈছিল। কাৰণ নোটছত চাই লোৱা কি দিয়া হৈছে
1937 চনত 7 এপ্ৰিলত সংমিশ্ৰিত ৰাজ্য অসমৰ পূৰ্বৰ ৰাজধানী শ্বিলঙৰ বিধানসভাৰ চেম্বাৰত প্ৰথম অধিৱেশনৰ দিনা অসম বিধানসভাৰ সৃষ্টি হৈছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কি কোৱা হৈছে? হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়ান হেজ স্পেচিয়েল প্ৰভিজন উইথ ৰেছপেক্টেড টু দ্য ষ্টেট অফ আছাম? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ সন্মানৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা আছে অসম ৰাজ্যলৈ? অপশ্যনত দিয়া হৈছে আৰ্টিকল নাম্বাৰ 375, আৰ্টিকল নাম্বাৰ 371B, আৰ্টিকল নাম্বাৰ 273, আৰ্টিকল নাম্বাৰ 273B। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নাম্বাৰ বি। অপশ্যন নম্বৰ বি, আৰ্টিকল 371B। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। How many districts in Assam had before the independence in 1947? 1947 চনত যে আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিল তাৰ পূৰ্বে অসমৰ কিমানখন জিলা আছিল? অপশ্যনত দিয়া হৈছে 9খন জিলা, 23খন জিলা, 21খন জিলা আৰু 13খন জিলা। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব 13খন জিলা। অপশ্যন নম্বৰ ডি শুদ্ধ এনচাৰ হ'ব, কাৰণ 1947 চনৰ কি হৈছিল? আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিল। ইয়াৰ পূৰ্বে অসমত 13খন জিলা আছিল। সেই জিলাকেইখন হৈছে 1 নম্বৰ হৈছে কাছাৰ, দৰং, গোৱালপাৰা জিলা, কামৰূপ জিলা, লখিমপুৰ জিলা, নগাঁও, শিৱসাগৰ, জয়ন্তীয়া পৰগনা, গাৰো পাহাৰ, লোচাই পাহাৰ, নগা পাহাৰ, চিলেট আৰু নেফা। এইকেইটা জিলা আছিল যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱা নাছিল। তাৰ পূৰ্বতে আমাৰ অসমৰ এই 13খন জিলাই আছিল। নোটছত ভালকৈ দিয়া হৈছে, আপোনালোকে এইটো লাগিলে নোটছ কৰি ল'ব, নহ'লে স্ক্ৰীনশ্বট মাৰি ল'ব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। চাওক কি দিয়া হৈছে? হুইচ was the former capital of post independence Assam? স্বাধীনোত্তৰ অসমৰ পূৰ্বৰ ৰাজধানী কোনখন আছিল? স্বাধীনোত্তৰ অসমৰ পূৰ্বৰ ৰাজধানী কোনখন আছিল? অপশ্যনত দিয়া হৈছে শ্বিলং, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড়। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব শ্বিলং। স্বাধীনোত্তৰ অসমৰ পূৰ্বৰ ৰাজধানী হৈছে শ্বিলং। নোটছত কি দিয়া হৈছে সেইটো চাই লওক। অসমৰ ৰাজধানী আছিল শ্বিলং, বৰ্তমান মেঘালয়ৰ ৰাজধানী। শ্বিলংটো বৰ্তমান ক'ৰ ৰাজধানী? মেঘালয়ৰ ৰাজধানী। ভাৰত বিভাজনৰ পূৰ্বে চিলেট অসমৰ অংশ নাছিল। অবিভক্ত অসমৰ মুঠ মাটিৰ কালি তেতিয়া আছিল 234,568 কিলোমিটাৰ বা পাৰ বৰ্গ মাইল বা 90,567 বৰ্গ মাইল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য আছাম পাব্লিক চাৰ্ভিচ কমিশ্যন APSC চমুকৈ কাম ইনটু এক্সিষ্টেন্স অন। APSC কেতিয়া আহিছিল? অপশ্যনত দিয়া হৈছে 1 এপ্ৰিল 1337, 1 এপ্ৰিল 13 এইটো অপশ্যনবিলাক ভুলকৈ দিয়া আছে। এইটো অপশ্যন ভুলকৈ দিয়া আছে। 1337 নহয়, গোটেইকেইটা 1937 হ'ব। 1937, 1939, 1979, 1992 এইকেইটা আচলতে অপশ্যন হ'ব লাগিছিল। এইটো কমন মিষ্টেক হৈ গৈছে। আমাৰ আছাম পাব্লিক চাৰ্ভিচ কমিশ্যন কেতিয়া আহিছিল? 1937 চনৰ 1 এপ্ৰিল তাৰিখে। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ। কাৰণ আমাৰ ভাৰত চৰকাৰ আইন কেতিয়া আহিছিল? 1935 চনত আহিছিল। সেই অনুসৰি মিষ্টাৰ জেমছৰ সৈতে 1937 চনত 1 এপ্ৰিলত অসম লোক সেৱা আয়োগ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। অসম বিধান পৰিষদ কেতিয়া বিলুপ্ত হৈছিল? When was the Assam Legislative Council abolished? অসম বিধান পৰিষদ কেতিয়া বিলুপ্ত কৰা হৈছিল? অপশ্যনত দিয়া হৈছে 1945, 1947, 1948, 1950। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব 1947। নোটছখিনি চোৱা। 1947 চনত অসম বিধান পৰিষদ বিলুপ্ত হোৱাৰ লগে লগে কি হৈছিল? 2 সদস্যীয় অসম বিধানসভা 1 সদস্যত পৰিণত হৈছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম
মুখ্যমন্ত্ৰী কোন আছিল অপচনত দিয়া হৈছে বিষ্ণুৰাম মেধিন তৰুণৰাম ফুকন গোপীনাথ বৰদলৈ আৰু নন অফ দা এবভ ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব গোপীনাথ বৰদলৈ হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো কি কোৱা হৈছে চাওকচোন how was the next questionলৈ আগবাঢ়িছো how was the chief minister of Assam when the 5-year plans were first introduced 5 বছৰীয়া পৰিকল্পনা প্ৰথম হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰ ভিতৰত অপচনত দিয়া হৈছে গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি শৰৎ চন্দ্ৰ সিংহ বিমলা প্ৰসাদ চলিহা ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব বিষ্ণুৰাম মেধি অপচন নম্বৰ বি 1950 চনত কি কোৱা হৈছে যেতিয়া গোপীনাথ বৰদলৈৰ মৃত্যু হৈছিল তেতিয়া বিষ্ণুৰাম মেধিয়ে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল ইয়াৰ চনটো আছিল 1950 চনৰ পৰা 1957 চনলৈকে এই কাৰ্যভাৰ গ্ৰহণ কৰিছিল সেই সময়ত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল আৰু পঞ্চায়ত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় আৰু কৃষি খণ্ডই অধিক গুৰুত্ব লাভ কৰিছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব বিষ্ণুৰাম মেধি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো how was the first speaker of Assam Legislative Assembly অসম Legislative Assemblyৰ প্ৰথম অধ্যক্ষ কোন আছিল অপচনত দিয়া হৈছে বাবু বসন্ত কুমাৰ দাস তাৰপিছত দেৱেশ্বৰ শৰ্মা কুলধৰ চলিহা আৰু দেৱাকান্ত বৰুৱা বৰকোচ ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব বাবু বসন্ত কুমাৰ দাস অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ বুলি কোৱা হয় সো কি কোৱা হৈছে চাওকচোন how was the first chief justice of Assam High Court অসম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল অপচনত দিয়া আছে RF লজ CF সিনহা চাৰ্জু প্ৰসাদ হলিৰাম ডেকা ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব RF লজ আছিল অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ নোটছত কি দিয়া হৈছে চোৱাচোন 1948 চনত 5 এপ্ৰিলত অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল কোন ছাৰ RF লজ অসম উচ্চ ন্যায়ালয় গুৱাহাটী হাইকোৰ্ট যেটো হয় এটো গুৱাহাটী হাইকোৰ্টটো কেতিয়া স্থাপন কৰা হৈছিল তোমালোকে এটো কমেন্ট যোগে জনাবা গুৱাহাটী হাইকোৰ্ট কেতিয়া এস্টাবলিশ কৰা হৈছিল গুৱাহাটী হাইকোৰ্ট কেতিয়া এস্টাবলিশ কৰা হৈছিল হেতু আপোনালোকে কমেন্ট যোগে মোক জনাব নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো The Assam Public Service Commission চমুকৈ APSC regulation was promulgated in the exercise of the power in which year অসম লোকসেৱা আয়োগৰ নিয়মাৱলী কোন বছৰত ক্ষমতা প্ৰয়োগ কৰি জাৰি কৰা হৈছিল ইয়াৰ ভিতৰত অপচনত দিয়া হৈছে 1947 চনত 1951 চনত 1950 চনত 1951 1960 ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব 1951 চনত নোটছত কি দিয়া হৈছে হেতু অলপ চাই লওক অসমৰ সুনামধন্য শিক্ষাবিদ শ্ৰী কমলেশ্বৰ দাস 1951 চনৰ APSC নিয়মাৱলী জাৰি কৰাৰ পিছত আয়োগৰ প্ৰথমজন বেচৰকাৰী অধ্যক্ষ হৈছিল 1952 চনৰ জুলাই মাহলৈকে এই পদত অধিষ্ঠিত আছিল লোকসেৱা আয়োগ ভাৰতৰ সংবিধানে সৃষ্টি কৰা এটা সংস্থা নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো কি কোৱা হৈছে চাওকচোন আসাম ল্যাঙ্গুয়েজ বিল passed in the year Assam language bill to কেতিয়া পাস কৰা হৈছিল অপচনত দিয়া হৈছে 1940 1950 1960 1970 ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব 1960 চনত আসাম ল্যাঙ্গুয়েজ বিল to পাস কৰা হৈছিল ইয়াৰ যেটো নোটস দিয়া হৈছে নোটসৰ চাই লওক অসম ভাষা বিধেয়ক দুটা চৰকাৰী ভাষা অসমীয়া আৰু অন্তৱৰ্তীকালীন সময়ৰ বাবে ইংৰাজীৰ ব্যৱস্থা কৰা আছিল 1960 চনৰ 24 অক্টোবৰত গৃহীত হোৱা বিধেয়কখনত ভাষিক সংখ্যালঘুসকলৰ বাবেও সুৰক্ষাৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছিল এইদৰে 1960 চনত অসমৰ চৰকাৰী ভাষা বিধেয়ক গৃহীত কৰা হয় কি হৈছিল 1960 চনৰ অসমৰ চৰকাৰী ভাষা বিধেয়ক গৃহীত কৰা হয় আৰু অসমীয়া ৰাজ্যৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হৈছিল বুজি পাইছা নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো কি কৈছে who presented the Assam official language bill to make Assamese as
দ্য সোল অফিচিয়েল লেংগুৱেজ অফ আছাম অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰী ভাষা বিধেয়ক কোনে দাখিল কৰিছিল ইয়াৰ ভিতৰত অপচনত দিয়া হৈছে গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি শৰৎচন্দ্ৰ সিনহা বিমলা প্ৰসাদ চলিহা ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ ডি বিমলা প্ৰসাদ চলিহাই কি কৰিছিল অসমীয়াক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰী ভাষা বিধেয়ক দাখিল কৰিছিল কোনে বিমলা প্ৰসাদ চলিহা নোটছত কি দিয়া হৈছে চাই লওক অসম চৰকাৰে তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ অধীনত 1960 চনত 10 অক্টোবৰত কি কৰা হৈছিল বিধানসভাত অসমীয়া চৰকাৰী ভাষা বিধেয়ক প্ৰস্তাৱ দাখিল কৰিছিল আৰু বিধেয়কখনত দুটা চৰকাৰী ভাষাৰ ব্যৱস্থা কৰা হৈছিল আৰু অসমীয়া আৰু অন্তৰ্বৰ্তীকালীন সময়ৰ বাবে কি কৰা হৈছিল ইংৰাজী ভাষাটো ব্যৱহাৰ কৰা হৈছিল নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো কি কোৱা হৈছে Which state was separated from Assam in 1963? 1963 চনত কোনখন ৰাজ্য কি কৰা হৈছিল পৃথক কৰা হৈছিল ইয়াৰ অপচনত দিয়া হৈছে নাগালেণ্ড মেঘালয় ত্ৰিপুৰা আৰু মণিপুৰ ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব নাগালেণ্ড 1963 চনত অসমৰ পৰা পৃথক কৰা হৈছিল নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো ইন which year the All Assam Student Union চমুকৈ ASU established as a formal organization and adapted in constitution সদৌ অসম ছাত্ৰ সন্থা বা ASU কোন বছৰত আনুষ্ঠানিক সংগঠন হিচাপে প্ৰতিষ্ঠা কৰি সংবিধানত গৃহীত কৰা হৈছিল অপচনত দিয়া হৈছে 1962 1970 1967 1987 1979 ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব 1967 চনত কি কৰা হৈছিল সদৌ অসম ছাত্ৰ সংস্থা আনুষ্ঠানিক সংগঠন হিচাপে প্ৰতিষ্ঠা কৰি সংবিধানত গৃহীত কৰা হৈছিল ইয়াৰ নোটছখিনি পঢ়ি আমি কি বুজি পাওঁ 1940 চনত কি হৈছিল আসাম ছাত্ৰ সন্মিলনী বা আসাম ছাত্ৰ সন্মিলনী নামৰ এটা সংস্থা সদৌ অসম ছাত্ৰ ফেডাৰেচন আৰু সদৌ অসম ছাত্ৰ কংগ্ৰেছত বিভক্ত হৈছিল আৰু এই দশক পিছত দুইখন পুনৰ সংযুক্ত হৈ সদৌ অসম ছাত্ৰ সন্থা নামেৰে 1967 চনত জানুৱাৰী মাহত সদৌ অসম ছাত্ৰ সংস্থা নামেৰে নামকৰণ কৰা হয় 1967 চনত কি হৈছিল আগষ্ট মাহত ইউনিয়ন সংস্থাপন কৰা হৈছিল আৰু নিজকে আনুষ্ঠানিক সংগঠন হিচাপে প্ৰতিষ্ঠা কৰিলে আৰু নিজৰ সংবিধান গৃহীত কৰিলে কি কোৱা হৈছে তেনেহলে আমি কি বুজি পালো সদৌ অসম ছাত্ৰ সংস্থা বা ASU এইটো 1967 চনত আনুষ্ঠানিকভাৱে সংগঠন হিচাপে কি কৰিছিল সংবিধানত গৃহীত কৰা হৈছিল আজিলৈ ইমানতে আপোনালোকৰ হৈতে আমি আসাম পলিটিৰ যিকেইটা 20টা MCQ কোৱেশ্চন আনসাৰ আপোনালোকৰ হৈতে আলোচনা কৰিলো ইয়াৰ ভিতৰত পৰীক্ষাত আপোনালোকৰ আহিয়ে থাকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনৰ পৰা লোৱা হৈছে আপোনালোকৰ যদি এই ভিডিওটো ভাল লাগে তেতিয়াহলে আপোনালোকে মোৰ অনুগ্ৰহ কৰি ষ্টাডি উইথ জেম চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু বেলেগৰ হৈতে শেয়াৰ কৰিব মোৰ টেলিগ্ৰাম যেটো হৈছে টেলিগ্ৰামৰ নামটো হৈছে ষ্টাডি উইথ জেম আপোনালোকে টেলিগ্ৰামত গৈ ষ্টাডি উইথ জেম টো সাৰ্চ কৰিব হেতু আহিলে আপোনালোকে হেতু জয়েন হৈ লব এই ক্লাছটো আপোনালোকে তাতে পাই যাব আৰু PDF কিনি আপোনালোকে তাতে পাব আপোনালোকে অতি সোনকালে হেতুত গৈ এবাৰ মানে জয়েন হৈ লওক এখিনি কৈ আজিৰ ক্লাছটো সামৰণি মাৰিছো ধন্যবাদ